বন্ধুসকল নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ ওপৰত শেহতীয়াকৈ যি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এটা প্ৰকাশ হৈছিলে, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ জনাবলৈ যত্ন কৰিম। দেখুৱাবলৈ লৈ আছোঁ, চাওক। প্ৰাক্তন কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি বা পুনৰ নিযুক্তিৰ ওপৰত চৰকাৰৰ ফালৰ পৰা কি নতুন সুখবৰ আহিছে, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম। লগতে আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, অৰ্থাৎ পেঞ্চনাৰসকলৰ হোম লোনত ৰেহাই, মেডিকেলৰ খৰচ বছৰি 1 লাখ টকা দিয়াৰ যি শেহতীয়াকৈ এটা সুখবৰ প্ৰকাশ হৈছিলে, সকলো সবিশেষ এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকক জনাবলৈ যত্ন কৰিম। তে বন্ধুসকল, এইখিনিতে আপোনালোকক জনাবলৈ লৈছোঁ যে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ ৰাজ্যসভাৰ প্ৰশ্নোত্তৰ কালত চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছিলে। আৰু আপোনালোকৰ সন্মুখত মূল ইনফৰমেশ্যনটো দেখুৱাবলৈ লৈ আছোঁ, চাওক। মূল ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিলে: গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ডিফেন্স, ডিপাৰ্টমেণ্ট অফ এক্স ছাৰ্ভিচমেন ৱেলফেয়াৰ, ৰাজ্যসভাৰ 2593 নম্বৰ প্ৰশ্ন হিচাপে এইটো বিষয়ৰ ওপৰত প্ৰশ্নসমূহ কৰা হৈছিলে যে ৰিছেটেলমেণ্ট এণ্ড এমপ্লয়মেণ্ট অফ এক্স ছাৰ্ভিচমেন। আপোনালোকৰ সন্মুখত মই মূল কপিটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আৰু ইয়াৰ পাছে পাছে এই কপিটোৰ অসমীয়া অনুবাদ আপোনালোকক জনাবলৈ যত্ন কৰিম। যথেষ্ট গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰি এই কপিটো প্ৰকাশ হৈছিলে। আৰু এইখিনিতে আপোনালোকক জনাবলৈ লৈ আছোঁ যে কোনোবা দৰ্শকে যদি আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে, তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব। আগলৈকো আজিৰ দৰে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাই থাকিবলৈ সক্ষম হ'ব। তে বন্ধুসকল, আপোনালোকৰ সন্মুখত যি এইখন মই দেখুৱাবলৈ লৈ আছোঁ, চৰকাৰৰ ফালৰ পৰা চৰকাৰক যি প্ৰশ্নসমূহ কৰা হৈছিলে ৰিছেটেলমেণ্ট বা এমপ্লয়মেণ্টৰ, এক্স ছাৰ্ভিচমেনৰ এমপ্লয়মেণ্টৰ ওপৰত, আৰু তেওঁলোকে যি উত্তৰ দিছিলে, উত্তৰৰ অসমীয়া অনুবাদসমূহ আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ লৈ আছোঁ, চাওক। ভাৰত চৰকাৰ, প্ৰতিৰক্ষা মন্ত্ৰালয়, মিনিষ্ট্ৰী অফ ডিফেন্স, ডিপাৰ্টমেণ্ট অফ এক্স ছাৰ্ভিচমেন ৱেলফেয়াৰ, ৰাজ্যসভাৰ 2593 নম্বৰ প্ৰশ্ন হিচাপে এক্স ছাৰ্ভিচমেনৰ পুনৰ স্থাপন, ৰিছেটেলমেণ্ট আৰু এমপ্লয়মেণ্টৰ ওপৰত প্ৰশ্নসমূহ কৰা হৈছিলে। প্ৰশ্নসমূহ আছিল এনেকুৱা ধৰণৰ: প্ৰতিৰক্ষা মন্ত্ৰী মহোদয়ে জনাব নেকি যে নম্বৰ 1, এক্স ছাৰ্ভিচমেনসকলৰ ৰিছেটেলমেণ্ট, ৰিহেবিলিটেশ্যন আৰু লাইভহুড জেনেৰেশ্যনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি, থাকিলে তাৰ বিৱৰণ। 2 নম্বৰটো হ'ল বিগত 5 বছৰত ডাইৰেক্টৰেট জেনেৰেল ৰিছেটেলমেণ্ট DGRত নিবন্ধিত এক্স ছাৰ্ভিচমেনৰ সংখ্যা ইয়েৰ ৱাইজ আৰু ষ্টেট ৱাইজত জনোৱাৰ কথাটো উল্লেখ কৰিছে। চি নম্বৰ, উক্ত সময়ছোৱাত DGR এমপ্লয়মেণ্টৰ আৰু ছেল্ফ এমপ্লয়মেণ্ট স্কিমসমূহৰ অধীনত সহায় পোৱা লোকৰ সংখ্যা, অৰ্থাৎ কিমানজন এমপ্লয়ীয়ে এই স্কিমসমূহৰ অধীনত সহায় পাইছিলে বা হেল্প পাইছিলে, সেই স্কিম ৱাইজ, ইয়েৰ ৱাইজ আৰু লগতে ফাণ্ড এলোকেটেড আৰু ইউটিলাইজ কিমান কৰা হৈছিলে তাৰ সবিশেষ জনোৱাৰ কথাটো উল্লেখ কৰিছে। ডি নম্বৰটো হ'ল গভৰ্ণমেণ্ট চাকৰিত এক্স ছাৰ্ভিচমেনৰ বাবে ৰিজাৰ্ভেশ্যন আৰু প্ৰিফাৰেঞ্চিয়েল এবজৰ্ভেশ্যন কিবা আছে নেকি, থাকিলে তাৰ বিৱৰণ। ই নম্বৰটো হ'ল বিগত 5 বছৰত গভৰ্ণমেণ্ট চাকৰিত নিযুক্ত এক্স ছাৰ্ভিচমেনৰ সংখ্যা আৰু বেকলগ সমাধানৰ বাবে চৰকাৰে কি কি পদক্ষেপ বৰ্তমান লৈছে, এইসমূহৰ ওপৰত প্ৰশ্ন কৰা হৈছিলে। যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা হৈছিলে চৰকাৰলৈ, আৰু চৰকাৰেও সেই প্ৰশ্নসমূহৰ উত্তৰ দিছিলে। নম্বৰ 1টো আপোনালোকৰ সন্মুখত এইখিনিতে মই আপোনালোকক জনাবলৈ লৈছোঁ যে যিখিনি বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, সেই ইনফৰমেশ্যনসমূহ আপোনালোকৰ সন্মুখত মই হাইলাইট কৰিছোঁ। নম্বৰ এ, চৰকাৰে এক্স ছাৰ্ভিচমেন আৰু তেওঁলোকৰ ডিপেণ্ডেণ্টসমূহৰ কল্যাণৰ বাবে বহুতো স্কিম প্ৰৱৰ্তন কৰিছে, যি ৰিছেটেলমেণ্ট, ৰিহেবিলিটেশ্যন আৰু লাইভহুড জেনেৰেশ্যনৰ সৈতে জড়িত। ডাইৰেক্টৰেট জেনেৰেল ৰিছেটেলমেণ্টে বিভিন্ন সময়ত ৰিছেটেলমেণ্ট স্কিম চলায়, যাৰ জৰিয়তে আৰ্মি, নেভি আৰু এয়াৰফ'ৰ্চৰ এক্স ছাৰ্ভিচমেনসকলক এমপ্লয়মেণ্ট আৰু ছেল্ফ এমপ্লয়মেণ্টৰ সুযোগ প্ৰদান কৰা হয়। ইয়াৰ বিৱৰণ এনেক্সাৰ 1ত দিয়া আছে। ডি আৰু ই নম্বৰটো হ'ল গভৰ্ণমেণ্ট চাকৰিত এক্স ছাৰ্ভিচমেনৰ বাবে ৰিজাৰ্ভেশ্যন আৰু প্ৰিফাৰেঞ্চিয়েল এবজৰ্ভেশ্যনৰ ব্যৱস্থা আছে। চেণ্ট্ৰেল পেৰামিলিটাৰী ফ'ৰ্চত এছিষ্টেণ্ট কামাণ্ডেণ্ট পৰ্যন্ত 10% ভেকেঞ্চি। চেণ্ট্ৰেল গভৰ্ণমেণ্ট মিনিষ্ট্ৰী বা ডিপাৰ্টমেণ্টছত চি পদৰ বাবে, গ্ৰুপ চি পদৰ বাবে 10%, গ্ৰুপ ডি পদৰ বাবে 20%, চি
PSU অৰ্থাৎ চেণ্ট্ৰেল পাব্লিক ছেক্টৰ ইউনিট আৰু পাব্লিক ছেক্টৰ বেংকসমূহত গ্ৰুপ চি পদৰ বাবে 14.5% ভেকেঞ্চি আৰু গ্ৰুপ ডি পদৰ বাবে 24.5% ভেকেঞ্চি। নিশ্চয়কৈ গম পাইছে, গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এটা শেহতীয়াকৈ প্ৰকাশ হৈছিলে। আৰু বিশেষকৈ যিসকল পেঞ্চনাৰ বা উইডো DGR স্কিমসমূহত উইডো বা ডিপেণ্ডেণ্টসমূহৰ বাবেও কিছুমান স্কিম উপলব্ধ কৰিছে চৰকাৰে। নাম্বাৰ 1টো হ'ল কল টিপাৰ এটাচমেণ্ট স্কিম উইডো ডিজেবল ডিপেণ্ডেণ্টসকলৰ বাবে। আৰু চিড মানি হ'ল 1 লাখ টকা, মাহিলী ৰিইনভাৰ্চমেণ্ট 3000 টকা, কণ্ট্ৰেক্ট শেষত 1 লাখ টকা ঘূৰাই দিয়া হয়। তাৰপিছত হ'ল সফল আউটলেট এলটমেণ্ট মাৰ্ডাৰ ডায়েৰী প্ৰাইভেট লিমিটেডৰ ফ্ৰুইট এণ্ড ভেজিটেবল শ্বপ উইডো আৰু ডিপেণ্ডেণ্টৰ বাবে কেৱল দিল্লী আৰু NCRত প্ৰযোজ্য। অইল প্ৰডাক্ট এজেঞ্চিৰ 8% ৰিজাৰ্ভ কোটা, LPG ডিষ্ট্ৰিবিউটৰশ্বিপ আৰু পেট্ৰল ডিজেল ৰিটেইল আউটলেট। নিশ্চয়কৈ গম পাইছে, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি, কাৰণ পেট্ৰল ডিজেলৰ ৰিটেইল আউটলেটৰ বাবেও যি এক্স ছাৰ্ভিচমেন আছে তেওঁলোকৰ বাবে কোটা সংৰক্ষিত হৈ আছে আৰু সেই কোটাৰ পাৰ্চেণ্টেজটো হ'ল 8%। উইডো ডিপেণ্ডেণ্টসমূহৰ যোগ্য DGR এলিজিবিলিটি চাৰ্টিফিকেট প্ৰদান কৰে, ফাইনেল চিলেকশ্যন অইল কোম্পানীয়ে কৰে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ যত্ন কৰিছোঁ। তাৰপিছত হ'ল স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং, ৰিছেটেলমেণ্ট ট্ৰেইনিং। আৰ্মি, নেভি, এয়াৰফ'ৰ্চৰ ৰিটায়াৰ্ড পাৰ্চনেলৰ বাবে উইডোৰ বাবে 3% কোটা ৰিজাৰ্ভ। ৰিজাৰ্ভেশ্যনৰ সুবিধাসমূহ হ'ল পাব্লিক ছেক্টৰ বেংক আৰু পাব্লিক ছেক্টৰ ইউনিটসমূহৰ বাবে গ্ৰুপ চি চাকৰিৰ সংৰক্ষণ যিটো আছিলে 14.5% ৰিজাৰ্ভেশ্যন আৰু গ্ৰুপ ডিৰ বাবে 24.5% ৰিজাৰ্ভেশ্যন। চেণ্ট্ৰেল চাকৰিত উইডোসহ 2জন ডিপেণ্ডেণ্টক দিয়া হয় প্ৰায়ৰিটি। নাম্বাৰ 2 দিয়া হয় গ্ৰুপ চি আৰু গ্ৰুপ ডিৰ চাকৰিত। মুখ্য সহায়সমূহ হ'ল ফাইনেন্সিয়েল গ্ৰাণ্ট আৰু ৱেলফেয়াৰ ছাপৰ্টৰ বাবে সহায়সমূহ হ'ল পেনুৰি গ্ৰাণ্ট 65+ years 8,000 পাৰ মান্থ, এডুকেশ্যন গ্ৰাণ্ট 2টা সন্তানলৈকে 2,000 পাৰ মান্থ। ডিজেবল চিলড্ৰেনৰ কাৰণে গ্ৰাণ্ট আছে 3,000 টকা প্ৰতি মাহে, ডটাৰ মেৰিজ গ্ৰাণ্ট 1 লাখ টকা, মেডিকেল ট্ৰিটমেণ্ট গ্ৰাণ্ট 50,000 টকা, অৰফেন গ্ৰাণ্ট 3,000 টকা, ভকেশ্যনেল ট্ৰেইনিং গ্ৰাণ্ট বিধৱাসকলৰ বাবে 50,000 ওৱান টাইম, চিৰিয়াছ ডিজিজ ট্ৰিটমেণ্ট ছাপৰ্ট 75 to 95% খৰচ বহন, মেক্সিমাম 1.5 লাখ, কেঞ্চাৰ বা ডায়েলিচিছ ইত্যাদিৰ বাবে 75,000 টকা প্ৰতি বছৰ। মডিফাইড ছেক্টৰৰ বাবে ডিজেবল ESMৰ বাবে হ'ব 1 লাখ টকা, হোম লোন ইণ্টাৰেষ্ট ছাবচিডি মেক্সিমাম 1 লাখ টকা। অতিৰিক্ত সুবিধাসমূহ হ'ল প্ৰাইম মিনিষ্টাৰ স্কলাৰশ্বিপ স্কিম, বছৰি 5,500 টকা স্কলাৰশ্বিপ, ল'ৰাৰ কাৰণে 2,500 টকা প্ৰতি মাহ আৰু ছোৱালীৰ কাৰণে 3,000 টকা প্ৰতি মাহ। ৰিহেবিলিটেশ্যন ইনষ্টিটিউশ্যন ছাপৰ্ট, পেৰাপ্লেজিক ৰিহেবিলিটেশ্যন চেণ্টাৰ্ছ, কিৰকি মোহালি, শিশিৰ হোমছ, লক্ষ্ণৌ, ডেৰাডুন, দিল্লী। মেডিকেল ডেণ্টেল ছিট ৰিজাৰ্ভেশ্যনো তেওঁলোকে ৰাখিছে। MBBSৰ কাৰণে 42টা ছিট ৰাখিছে আৰু BDSৰ কাৰণে 3টা ছিট ৰাখিছে। তে নিশ্চয়কৈ গম পাইছে, এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ কল্যাণমূলক আঁচনি চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে আৰু সেইটো সদনত স্পষ্ট কৰিছিলে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ বন্ধুসকল। ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সহায় হোৱাৰ উদ্দেশ্যে এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিলোঁ। আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে এবাৰ শ্বেয়াৰ নকৰাকৈ নাথাকিব, শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ।